নিপেন দাস ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে তেখেত বিশাল মনৰ মানুহ। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত তেখেতে এনেকুৱা বহুত মহৎ কাম কৰিছে আৰু তেখেতে আমাক নলবাৰী হৰি মন্দিৰটো এই শিৱ মন্দিৰটো তেওঁ নিৰ্মাণ কৰি দিছে আৰু দেখিছে আপোনালোকে শিৱ মন্দিৰটো প্ৰায় হৈছে, অকণমান কেৱল আমাৰ ৰঙৰ কাম বাকী আছে। আমি বহুত চেষ্টা কৰিছিলোঁ নলবাৰী ৰাস মহোৎসৱত এই মন্দিৰটো মুকলি কৰিবলৈ, কিন্তু নহ'ল। তেওঁৱে আমি এই 2 মাহ লাগিব আৰু সকলোৱে মন্দিৰটো এতিয়াই চাই সকলোৱে আপ্লুত হৈছে। এটা অত্যাধুনিক মন্দিৰ হৈছে আৰু নিপেন দাস ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে এনেকুৱা মহৎ কামবোৰ কৰি যাওক তাকে কামনা কৰিছোঁ আৰু তেখেতক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ। আমাৰ নলবাৰী ৰাসত নিশ্চয় আহিব আৰু সকলোৱে আহক তাকে কামনা কৰিছোঁ। মই পোনচাতে তেখেতলৈ ধন্যবাদ জনাইছোঁ নিপেন দাস ডাঙৰীয়াদেৱলৈ। তেখেতে যিটো আমাৰ 90 সংখ্যক ৰাস মহোৎসৱত আমাৰ উদ্বোধনীৰ সভাত তেখেতে ৰাজহুৱা ঘোষণা কৰিছিল যে হৰি মন্দিৰ প্ৰাংগণত এটা আটক ধুনীয়া শিৱ মন্দিৰ তেখেতে নিৰ্মাণ কৰি দিব। আপোনালোকে দেখিছে মোৰ পিছফালে এইটো নিৰ্মাণ মোটামুটি 90% কাম শেষ হৈ গৈছে। আমাৰ অলপ বেয়া লাগিছে, তেখেতে বহুত কষ্ট কৰিছিল ৰাস মহোৎসৱৰ আগে আগে এইটো হেৰি কৰিব বুলি, কিন্তু সম্পূৰ্ণ হৈ নুঠিল। আমি আশা ৰাখিছোঁ আৰু 1-2 মাহৰ ভিতৰত এইটো কমপ্লিট হ'ব। তাইলৈ আগন্তুক ৰাস মহোৎসৱ শুভেচ্ছা জনাইছোঁ আৰু অহাকালি আমাৰ 92 সংখ্যক ৰাস মহোৎসৱ অহাকালিৰ পৰা আৰম্ভ হ'ব 13 দিনীয়া কাৰ্যসূচীৰে। কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু আজি ৰাতিৰ ভিতৰতে আটাইখিনি কাম সম্পূৰ্ণ হৈ যাব বুলি আমি আশা ৰাখিছোঁ। এতিয়া আমাৰ পূৰ্ণদমৰ কাম চলি আছে, আপোনালোকে দেখিছে। গতিকে আগন্তুক আমাৰ 92 সংখ্যক ৰাস মহোৎসৱটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। সুন্দৰ আৰু নলবাৰীৰ ঐতিহ্য, নলবাৰীৰ গৌৰৱ, পূৰ্বাঞ্চলৰ গৌৰৱ আমাৰ নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ সকলোৰে প্ৰাণৰ উৎসৱ। যদিও আমাৰ মন প্ৰাণ বেয়া, আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ নাই, তাৰ মাজতে আমি পৰম্পৰা ৰক্ষা কৰিবই লাগিব। আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি হিচাপে ইয়াত এটা দেখিছে, আমি 52 ফুটৰ এটা তেওঁ ভালপোৱা গীটাৰ আৰু তেওঁ ভালপোৱা টুপি এটা ইয়াত অলংকৃত কৰা হৈছে আৰু তেওঁৰ নামত আমাৰ 6 তাৰিখে প্ৰায় 10,000 জুবিনৰ অনুৰাগীয়ে আমাৰ নলবাৰী গৰ্ডন ফিল্ডত তেওঁৰ শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান, এটা একেলগে জুবিনৰ গান গোৱা হ'ব আৰু সকলোকে ইয়াৰ মাজতে যদিও দুখ আছে আমাৰ মাজত আৰু আমি জুবিনৰ ন্যায়টো আমি কামনা কৰোঁ আৰু সকলোকে নলবাৰীয়া হিচাপে গোটেই অসমবাসীক এই 13 দিনীয়া ৰাস মহোৎসৱলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আজি আমি নলবাৰীয়া মানুহে অতিথি পৰায়ণত নিশ্চয় সকলোৱে জানে, আমি কাৰ্পণ্য নকৰোঁ। সকলোৱে নলবাৰী ৰাস উৎসৱ চাবলৈ আহক। একতাৰ দলেৰে বান্ধা এই নলবাৰী হৰি মন্দিৰৰ এই 13 দিনীয়া ৰাস উৎসৱৰ সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ সকলোৱে আহক নলবাৰী উৎসৱ চাওক তাকে কামনা কৰিছোঁ।